আসাম পুলিচ ইউবি OBC কাটাপ কিমান যাব, যদি ইউবি হয় সেইবিলাকৰ OBC কাটাপ কিমান যাব তাৰ বিষয়ে মই ডিটেইলছ আজি জনাম। নৰ্মেল জেনেৰেল এৰিয়া বা নৰ্মেল এৰিয়াবিলাক আমাৰ যিবিলাক থাকে, হিলছ এৰিয়া, বৰ্ডাৰ এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত OBC কাটাপ কেনেকৈ যায়, ইউআৰৰ কাটাপৰ বিষয়ে মই আগতে কৈ দিছোঁ। আপুনি চেনেলত গৈ কিনে চেক কৰিব পাৰে, ভালকৈ চাই ল'ব পাৰে। এতিয়া মই আজি আপোনালোকক ইউবিৰ বিষয়ে OBCৰ বিষয়ে জনাম। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া কথাটো হৈ যায়, এই চাওক, আসাম পুলিচৰ ইউবি যিটো কাটাপ হয় সেইটো সম্পূৰ্ণ বেলেগ বেলেগ, মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টটো বেলেগ বেলেগ কাটাপ যাব। যিটো ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ চবৰ মানে প্ৰায় সব ডিষ্ট্ৰিক্টেৰ চেঞ্জ হ'ব। কোনো এটা ডিষ্ট্ৰিক্টৰ লগত কোনো এটা ডিষ্ট্ৰিক্ট প্ৰায় নিমিলেই, পইণ্টৰ আকাৰত হ'লেও আগ পিছ হ'ব। এইবাৰ পোষ্ট অলপ বেছি আছে, তাৰ কাৰণে আশা আছে যে এইবাৰ অলপ কাটাপটো অলপ পৰিমাণ হ'লেও কম হ'ব। মানে কম নহ'লেও মানে যেনেকৈ আগত বৃদ্ধি হৈছিলে সিমান নহ'ব, অলপ চলপ আগ পিছ হ'ব পাৰে। অ'কে, এতিয়া মই যদি চাবলৈ যাওঁ, এতিয়া নৰ্মেলি মই যদি মিলিটাৰী এফেক্টেড এৰিয়া যদি বুলি কওঁ, মিলিটাৰী এফেক্টেড এৰিয়া বা বৰ্ডাৰ এৰিয়া বা হিলছ এৰিয়াবিলাকৰ বিষয়ে যদি মই প্ৰথম অৱস্থাত মই যদি চাওঁ, হিলছ এৰিয়াবিলাকত মই যদি ধৰিছোঁ নৰ্মেলি যদি OBC আপোনালোক আছে 27, 28, 29, যদি 27, 28, 29 বা 30 যদি আপুনি কেনেবাকৈ পাৰ কৰিছে বা 30ৰ ওচৰা-ওচৰিত আছে, তেনেহ'লে 100% আপুনি ছেফ জোনত আছে। 30 পাৰ হৈ গ'ল তাৰমানে আপুনি ভাবি লওক আপুনি পৰীক্ষা দিবলৈ পাব। কিন্তু 30তকৈ যদি আপুনি কম আছে, তথাপিও তাত ভয় কৰিব দৰকাৰ নাই, আপোনাৰ নামটো অহা সম্ভাৱনাটো মানে প্ৰায় খাটাঙে মানি লওক। 27 প্লাছ আছে যদি আপুনি, হা। অ'কে, বৰ্ডাৰ এৰিয়া এণ্ড হিলছ এৰিয়া। কিন্তু মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত যদি মই কথা ক'বলৈ যাওঁ, চাওক, মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ আমাৰ মানে নৰ্মেল ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে সোমাই থাকে, মানে ভাগ পাৰ্ট এৰিয়াবিলাকত থাকে। যেনে ডিব্ৰুগড়, তিনিচুকীয়াবিলাকত আধা আধি আছে মিলিটাৰী এফেক্টেড এৰিয়াৰ ভিতৰত সোমাই। ধেমাজি প্ৰায়বিলাকৰ এৰিয়াবিলাক যিবিলাক মিলিটাৰী এফেক্টেড এৰিয়া, সেইবিলাকক আকৌ ইমানো নেভাবিব যে বহুত ধৰণৰ বাৰু চেঞ্জিং হ'ব পাৰে। প্ৰায় যিটো নৰ্মেল হয় তাতকৈ অলপহে চেঞ্জিঙত আহে, বেছি অভাৰো নহয় দেই, সেইটো মনত থৈ ল'ব। মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত মই ধৰিছোঁ 28, 29, 30 যদি আপোনালোকে আছে, তো অহা চান্সটো বহুত বেছি আছে। ইয়াতকৈ কম যিবিলাকক কম আছে তেওঁলোকে ভয় কৰিব দৰকাৰ নাই, কোনো প্ৰয়োজনীয়তা নাই, তেওঁলোকৰো নাম আহিব পৰা সম্ভাৱনা। মই এটা এক্সপেক্ট কাটাফে কৈছোঁ, ইয়াত কোনো 100% ময়ো কোনো ফাইনেল নহয়, সেইটো কাৰণে ভয় কৰিবলৈ দৰকাৰ নাই। 28, 29 আৰু 30 যদি আপোনালোকৰ আছে, তেনেহ'লে আপুনিও ছেফ জোনত আছে, আপুনিও ফাইটৰ কাৰণে আপুনি পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়ক। অ'কে, এতিয়া হৈ গ'ল হিলছ এৰিয়া, বৰ্ডাৰ এৰিয়া, মিলিটাৰী এফেক্টেড এৰিয়াৰ বিষয়ে মই ক'লোঁ, ডিটেইলছ বুজালোঁ আপোনালোকৰ আগত। এতিয়া কথা হৈছে নৰ্মেল ডিষ্ট্ৰিক্টত যদি মই ক'বলৈ যাওঁ, চাওক, নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ কাটাপ অলপ হাই যায়, সেইটোতো ফাইনেল কথা আছে, আপোনালোকে চবেই জানে। যদি নৰ্মেল মানে নৰ্মেলত আছে, তেনেহ'লে আপুনি ভাবি লওক 28, 29, 30 যদি আছে, তেনেহ'লে আপুনি মানি লওক এটা ৰেড জোনত আছে, মানে 100% ছেফ বুলি ক'ব নোৱাৰোঁ, ৰেড জোন আছে, মানে আপুনি 50-50 চান্সত আছে। 30ৰ ভিতৰত আছে যদি, 28, 29, 30ৰ ভিতৰত আছে, ৰেড জোনত আছে। 30 প্লাছ যেনেকৈ 31, 32ত যদি আপুনি আছে, তেনেহ'লে ছেফ জোন আছে। 31ত প্লাছ আছে যদি আপুনি ছেফ জোনত আছে, আপুনি এক্সাম দিবলৈ পাব। এইটো কোনো আপোনাক কোনোবা ভয় কৰিব প্ৰয়োজনীয়তা নাই। যদি পঢ়ি থকা নাই, যদি তথাপিও যিমান পঢ়িছিলে তাতকৈ 2 গুণ 3 গুণত পঢ়ক, এবাৰ চাকৰি আপোনাৰ হাতত আছে। অ'কে, এইটোৱে আছিলে আজিৰ কাটাপ। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে আপুনি লগৰীয়াবিলাকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।